এভৰিৱান, কি খবৰ সকলোৰে? ভালে আছেনে বাৰু? এয়া ৰাতিপুৱা সাজি কাচি ওলালোঁ। ৰাতিপুৱা হৈ থাকে না, আৰু 11টা বাজিলে। আমি আছোঁ যিহে নেকি বেংগলোৰত, আৰু বেংগলোৰ নামঘৰত আজি প্ৰতিষ্ঠা দিৱস আছে। আমি এয়া আহিলোঁ, আহি পাই এয়া ভিতৰলৈ সোমাই আহি বন্তি চাকি গছ জ্বলাই লওঁ বোলো। মই এয়া বন্তি চাকি গছ ঠিক কৰি দিলোঁ, 3 গছ দিছোঁ। মা, দেউতা, দাদা, বৌ, মোৰ বাই, ভনী, ককাই, ভাই, আইতা সকলো ঘৰত কুশলে ৰাখক ভগৱানে তেওঁলোকৰ, আৰু লগতে আমাৰো হৈ পেলাই 3 গছ চাকি দিলোঁ। আৰু ভগৱানে সকলোৰে দিনবিলাক ভালে কুশলে পাৰ কৰাওক, তাকে কামনা কৰোঁ ভগৱান। তাকে কৰি পেলাই এয়া মন্দিৰৰ চাকি গছ জ্বলালোঁ। জ্বলাই পেলাই ধূপকেইডাল এয়া মানুহজনক দিব দিলোঁ, আৰু মানুহজনে ধূপকেইডাল দিলে নামঘৰত, আৰু চাকি গছ জ্বলালোঁ। জ্বলাই পেলাই এয়া আৰু সেই লগতে জেঠাইও আহিলে। তাৰপিছত আমি চাকি দি কৰি উঠি আৰু এয়া পুথি পঢ়িব লৈছে, আৰু পুথি পঢ়িয়ে আৰু চাওকচোন মানুহবোৰৰ মানে সঁচাকৈয়ে নামঘৰত আহি পেলাই যে মনটো ইমানেই এটা পবিত্ৰ লাগে, কিয়নো নাজানো। আমি যে ঘৰতহে আছোঁ এনেকুৱা নিচিনা লাগে মানে। আৰু আমি সেৱা শুশ্ৰূষা কৰি আহি কাষতে ৰখি আছোঁ, আৰু এয়া বাপজনাই আপোনাৰ নাম প্ৰসংগ আৰম্ভ কৰিছে। আৰু লগতে সঁচাকৈয়ে কৈছোঁ, খুব বেছিয়ে ভাল লাগিলে, কিয়নো এনেকুৱা দিন এটা যে আমি বেংগলোৰ পাম বুলি সঁচাকৈয়ে কেতিয়াও মানে আশাই কৰা নাছিলোঁ। আৰু সেয়েহে আজি বেংগলোৰত এনেকুৱা এটা দিন পাই সঁচাকৈয়ে খুব বেছিকৈ ভাল লাগিছে। শুনকচোন বাৰু। আৰু এয়া নামঘৰত মধুস্মিতা বাক লগ পাই গ'লোঁ। লগ পাই পেলাই অকণমান সৰুকৈ ক্লিপ এটা ৰাখি থ'লোঁ তেওঁৰ লগত। খুব ভাল লাগিলে কথা পাতি পেলাই। আৰু এয়া সকলোৱে এতিয়া নামত ব্যস্ত হৈ আছে, আৰু ভিডিঅ'টো চাই থাকক। ভিডিঅ' চাব বেছি পুৰা নামে দপদপাই আছে। কেনেকুৱা মজা নকওঁ। আৰু এয়া আমাৰ হিমা বাক লগ পাই গ'লোঁ। সকলোৱে চাগে তেওঁক চিনিয়ে পায়। তেওঁৰ লগতো অকণমান কথা পাতিলোঁ, খুবেই ভাল লাগিলে দেই দুয়োজনকে লগ পাই পেলাই। আৰু এয়া আমাৰ এতিয়া নামৰ পৰ্ব চলি আছে, চাই থাকক আপোনালোকে।
আৰু সেয়া এতিয়া আমাৰ প্ৰসাদ দিয়া পৰ্ব চলি আছে। সেয়া প্ৰসাদ সকলোৱে বিলাই আছে আৰু খুব সুন্দৰ কৰি পৰিৱেশটো সকলোৱে পালন কৰিছে। আৰু এইফালে আমাৰ নৃত্যও হৈ আছে আৰু সঁচাকৈ কৈছোঁ খুব ধুনীয়া লাগিলে কিন্তু চাই পেলাই খুব ধুনীয়া লাগিলে, মাত্ৰ ধুনীয়া লাগিলে বুলিয়ে ক'ব পাৰিম। আৰু এয়া সকলোৱে মিলি প্ৰসাদো গ্ৰহণ কৰি আছে আৰু আনফালে নৃত্যও সকলোৱে চাই আছে নৃত্য কৰা। আৰু সেয়েহে আপোনালোকক ক'ব বিচাৰোঁ যে আৰু বেংগলত যদি কোনোবাই গম পোৱা নাই, যিসকলে নামঘৰ আছে বুলি বেংগলৰত, তেওঁসকলক কৈছোঁ আপোনালোকে এবাৰ নিশ্চয় নামঘৰলৈ আহক। আৰু নামঘৰৰ পৰিৱেশটো এটা খুবেই ধুনীয়া পৰিৱেশ। সেই পৰিৱেশটো সকলোৱে আহি পেলাই এবাৰ উপভোগ কৰক। আৰু যিহেতুকে আমি গাঁৱৰ পৰা আঁতৰত আছোঁ ন, সেয়েহে আপোনালোক সকলোকে মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ, যিসকলে বেংগলৰত থাকি ঘৰৰ পৰা আঁতৰি আছে আৰু গাঁৱৰ পৰিৱেশৰ পৰা আঁতৰি আছে, আপোনালোক সকলো আহক আৰু আমাৰ নামঘৰত খুব বেছিয়ে ভাল লাগিছে। আৰু এয়া আমিও প্ৰসাদ ল'লোঁ, আমিও এয়া প্ৰসাদ গ্ৰহণ কৰিছোঁ আৰু এয়া সকলোৱে প্ৰসাদ খাবলৈ লৈছোঁ। আৰু সঁচাকৈ এই প্ৰসাদকেইটাৰ কাৰণে কিমান যে ৰখি থাকোঁ। আৰু এয়া আজি প্ৰতিষ্ঠা দিৱসৰ তেওঁলোকে আজি এখন আলোচনী উলিয়াইছে, সূচীপাত। আৰু সঁচাকৈয়ে সূচীপাতখন মই ঘৰত আহি কাৰণেই পঢ়িলোহি, খুবেই ধুনীয়া আছিলে। আৰু সকলোৱে আপোনালোকে পঢ়ক, মানে পাতখন আনি পেলাই ঘৰত যাতে অনাথভাৱে পেলাই থৈ নিদিয়ে, তাত কিছু জ্ঞান আছে। সকলোৱে সেইখিনি পঢ়ক আৰু পঢ়ি শুনি নিজেই বুজি পাব কি হয় কি নহয়। আৰু চাই থাকক আগলৈ ভিডিঅ'টো আৰু অকণমান। গৰম আছে মানে ইমান নহয় নাপালে তোৰ গা বেয়া মাৰি কাৰণে সুধিছে তই কি কৈছ নকোৱা কথা নাপালে এইবোলে এই সুধিছে আকৌ ৰেষ্টুৰেণ্ট গৈ আছে বোলে, ৰেষ্টুৰেণ্ট গৈ আছে বোলে, KFC গৈ আছে। আৰু এয়া সকলোৱে সূচীপাতৰ কাৰণে লাইনো ধৰি আছে। আৰু আনফালে ভাত খাবৰ কাৰণেও টাইম হৈ গ'ল, ভাত খাবৰ কাৰণেও টাইম লৈ আছে। আমিও খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু নামঘৰত খানা পিনা খাই কৰি এয়া ভাত পানী খাই হৈ পেলাই আমিও নামঘৰৰ